অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম লালাৰাম দেৱাংগন গাঁও ফৰতপুৰ জিলা বালোদ ছত্তীশগড় ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020ত প্ৰথম নাম লৈছিলোঁ
ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ। 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সকলো সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983ত গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখায়, বাচি নচলে, তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকি, ডক্টৰ কুলদীপ সোলংকি নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ। আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই।
ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ পলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত, কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ। তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্ৰনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব, আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে, আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ, আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ, আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে, আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ কলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল,
ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে। তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে। তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ। কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ। তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়। কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্তৰ ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে, আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে। কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান। তাৰ দ্বাৰা একোৱেই কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰাহে হ'ব, তেওঁৰ শৰণলৈ গৈ নাম ল'লেহে হ'ব। তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম? মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই হোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে। তেওঁলোকৰ কল্যাণ কেৱল সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নামদান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে। সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 84 बंधन कटे किन्नी कल्प कबीर, 52 चतुर्दश लोक सब ये टूटे जम जंजीर। ग्रीव अनंत कोट ब्रह्मांडे में बंदी छोड़ कहाए, सो तो एक कबीर है जननी जने नमाए। शब्द स्वरूप साहेब धनी, शब्द से अंद सब माही, बाहर भीतर रम रहे जहाँ तहाँ सब ठाही। অৰ্থাৎ সেই পৰমাত্মাৰ অদৃশ্য শক্তি সকলোৰে ভিতৰত বিদ্যমান আছে, আৰু সেই পৰমাত্মা সাকাৰ হয়।
ग्रीव जल थल पृथ्वी गगन में वो बाहर भीतर एक पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख सेवक हो के अवतरे इस पृथ्वी के माही जीव उदाहरण जगत गुरु हो बार बार बलि जाही। এতিয়া গৰীবদাস চাহেবজীয়ে কৈছে যে সেই পূৰ্ণ পৰমাত্মা जल थल पृथ्वी गगन में बाहर भीतर एक पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख। और की उद्देश्य তেওঁ ইয়ালৈ আহিছে सेवक हो के उतरे एजन दाह হৈ कबीर दाह नाम राखिले सेवक होकर उतरे उतरे माने शरीरे आहिले गति करी आहिले याলৈ इस पृथ्वी के माही किस उद्देश्य से जीव उदाहरण जगत गुरु बार बार बलि जाही। গৰীবদাসজীয়ে কৈছে আমি জীৱৰ উদ্ধাৰ কৰিবৰ বাবে সেই পৰমাত্মা সশৰীৰে অৱতৰিত হৈছিল আৰু কৈছে জীৱ উদ্ধাৰৰ বাবে সেই জগত গুৰু সমগ্ৰ পৃথিৱীক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে সকলোৰে গুৰু হৈ আৰু কৈছে বাৰে বাৰে সমৰ্পিত হৈ যাম সেই পৰমাত্মাক যিজনে এনে দয়া কৰিলে আমি কালৰ জালত বন্দী হৈ থকা প্ৰাণীৰ ওপৰত। পুণ্যাত্মাসকল এই কাল কোন হয় গীতাজীৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ ৩২ত কৈছে যে মই কাল হয় আৰু সকলোকে খাবলৈ মই প্ৰকট হৈছো। অৰ্জুন তুমি যুদ্ধ নকৰিলেও মই ইহঁতক নাশ কৰিম। তেন্তে সেই কাল কোন হয় সেই শ্ৰীকৃষ্ণ কাল নহয় সেই শ্ৰীকৃষ্ণই কোৱা নাই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এটা ভূতে কৈ আছে এটা প্ৰেতৰ দৰে কৈ আছে কোনে এই ব্ৰহ্মই কৈ আছে যাক বৈদিক ধৰ্মাৱলম্বীসকলে যাক ব্ৰহ্ম কয় আৰু সন্ত মতত ইয়াক জ্যোতি স্বৰূপী নিৰঞ্জন বুলি কোৱা হয় কাল নিৰঞ্জন বুলিও কোৱা হয়। তেওঁ গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৫ আৰু ৯ত কৈছে যে অৰ্জুন মোৰ জন্ম আৰু তোমাৰ জন্ম মৃত্যু বহুতবাৰ হৈছে আৰু মোৰো বহুতবাৰ হৈছে তুমি নাজানা মই জানো। আকৌ কৈছে যে অৰ্জুন মোৰ জন্ম আৰু কৰ্ম অলৌকিক এতিয়া তেওঁৰ কৰ্ম এনেকুৱা অলৌকিক যে মই কেতিয়াও কাৰোৰে সন্মুখত নাহো। গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক নম্বৰ ২৪-২৫ত গীতা জ্ঞানদাতা কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে তেওঁ কৈছে যে এই বুদ্ধিহীন জনসমুদায় এই সন্মুখত থিয় হৈ থকা লোকে মোক কৃষ্ণ মানি আছে। আই এম নট কৃষ্ণ মই কেতিয়াও ব্যক্তি ৰূপত কাৰোৰে আগত প্ৰকট নহওঁ মই কেতিয়াও কাৰোৰে আগত এজ ইট ইজ নাহোঁ মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ। এইটো হৈছে মোৰ অনুত্তম নীতি অৱে অনুত্তমাম এইটো মোৰ অটল অনুত্তম নিয়ম। তেওঁ আকৌ কৈছে এই আধাৰতেই মই কাৰোৰে সন্মুখলৈ নাহোঁ এই কাৰণেই মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়। কৰ্মটো অলৌকিক যে মই কাৰোবাত প্ৰৱেশ কৰি আৰু যি কৰিবলৈ আছিল সেয়া কৰি যাওঁ আৰু ভাল বেয়া যাৰ ভিতৰত প্ৰৱেশ কৰি কৰোঁ এই ক্ৰিয়া তেওঁৰেই নিমিত্ত হৈ পৰে। যেনেকৈ এবাৰ গন্ধৰ্ব আৰু নাগৰ মাজত কাজিয়া হৈছিলে গন্ধৰ্বসকলে নাগক পৰাজয় কৰিছিলে নাগে আকৌ প্ৰাৰ্থনা কৰিলে ভগৱানৰ স্তুতি কৰিলে কাল বিষ্ণু ৰূপত প্ৰকট হৈ গ'ল আৰু ক'লে যে তোমালোক এজন ৰজা আছে সাধ আছে তেওঁক যুদ্ধৰ বাবে সাজু কৰোৱা তেওঁৰ শৰীৰত প্ৰৱেশ কৰি মই ভূতৰ দৰে গৈ সকলোকে মাৰি পেলাম গন্ধৰ্বৰ নাশ কৰিম এনেকুৱাই কৰিলে। এনেকৈ এবাৰ অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হ'ল তেতিয়া দেৱতাসকল অসুৰৰ হাতত পৰাজিত হ'ল এয়া বিষ্ণু পুৰাণত লিখা আছে।
তেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, বহুদিনলৈকে তপ কৰিলে। তেতিয়া বিষ্ণুজীৰ ৰূপত কাল প্ৰকট হ'ল, বিষ্ণু ৰূপত, আৰু ক'লে যে মই তোমালোকৰ সকলো স্থিতিৰ সৈতে পৰিচিত। তোমালোকে প্ৰকোপ নামৰ ৰজাক যুদ্ধৰ বাবে সাজু কৰা। মই তেওঁৰ শৰীৰত প্ৰৱেশ কৰি সকলোকে মাৰি পেলাম, হৰুৱাম, এনেকুৱাই কৰিলে। গতিকে এওঁ কাল হয়। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণজীয়ে একেবাৰেই ৰুচি ৰখা নাছিলে যুদ্ধ কৰাৰ আৰু কৰোৱাৰ, কাৰণ তেওঁ স্বয়ং কৈছিলে যে মই অস্ত্ৰ নুঠাওঁ, আৰু 3 বাৰ শান্তিদূত হৈও গৈছিলে যে তোমালোকে যুদ্ধ কৰিব নালাগে, কৌৰৱ পাণ্ডৱ মৰমেৰে সমাধান কৰা। যেতিয়া নামানিলে তেওঁ এইটোও কৈ দিলে যে মই যুদ্ধত অস্ত্ৰ নুঠাওঁ, এফালে মোৰ সৈন্য থাকিব আৰু আনফালে মই থাকিম। আৰু পিছত মহাভাৰতৰ যুদ্ধৰ সামনা কাটিলে, আৰম্ভ হ'ব লৈছে। সেই সময়তে অৰ্জুনে মানা কৰি দিয়ে যে মই যুদ্ধ নকৰোঁ, আৰু কালে জানিছিলে যে এই শ্ৰীকৃষ্ণই কৈ দিব যে ব'লা যাওঁ, এতিয়ালৈকে একো বেয়া হোৱা নাই। সেই সময়তে এই কালে প্ৰৱেশ কৰিলে শ্ৰীকৃষ্ণৰ ভিতৰত। এই 21 ব্ৰহ্মাণ্ডৰ স্বামীজীয়ে আমাক ইয়াত বন্দী কৰি ৰাখিছে, ফাঁকি দিছে, মূৰ্খ বনাই আছে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্যে আহাৰ কৰে, খায়। সেই উদ্দেশ্যেৰে এই কাৰ্য কৰাব বিচাৰিছিলে, আমাক ইয়াত বন্দী ৰাখিব বিচাৰিছিলে, আৰু সেই উদ্দেশ্যেৰেই এই সকলোবোৰ যোগাৰ কৰিছিলে। তেওঁ কয় যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক, আৰু তেওঁ এনেকৈ কয় 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে মই কাল। অৰ্জুনে কয় 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত যে হে ভগৱান, আপুনিতো দেৱতাসকলকো খাই আছে, ঋষি মহৰ্ষি সকলো আপোনাৰ ভয়ত কঁপি আছে, হাতযোৰ কৰি আছে, মংগল হওক, মংগল হওক, মংগল কামনা কৰি কৈ আছে আমাক এৰি দিয়ক। আৰু এওঁ দেৱতাসকলক দলে দলে আপুনি মুখত সুমুৱাই আছে। 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, মইতো কাল হওঁ, মই সকলোকে খাম। গতিকে পুণ্যাত্মাসকল, আমি এই কালৰ জালত আবদ্ধ হৈ আছো। এওঁ আমাক মিছগাইড কৰি আছে, আৰু 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰাৰ ইয়াৰ অভিশাপ লাগি আছে। ই সৎলোকত, সেই শাশ্বত স্থানত, সনাতন পৰম ধামত যেতিয়া আমি সকলো আছিলো আৰু ইও আছিলে, তাত এক ভয়ংকৰ ভুল কৰিছিলে, আৰু তাত আমিও ইয়াৰ অনুসৰণ কৰিছিলো, আৰু আমিও আমাৰ পূৰ্ণ পৰমাত্মাৰ পৰা বিমুখ হৈ, আমি পতিব্ৰতা পদৰ পৰা আঁতৰি, আমি আমাৰ সেই মালিকৰ পৰা হৃদয় আঁতৰাই এই কালৰ ওপৰত লগালো, আৰু ইয়াৰ লগত আমি ইয়ালৈ আহি গলো। ই 3 বাৰ তপ কৰি নিজৰ সকলো অধিকাৰ পূৰ্ণ পৰমাত্মা কবিৰ দেৱৰ পৰাই প্ৰাপ্ত কৰিছে। যেতিয়ালৈকে আমাৰ পুণ্য থাকিলে, প্ৰথমতে সত্যযুগত আমাক স্বৰ্গত ৰাখিলে, মহাস্বৰ্গ বনালে, তাত নকলি সতলোক, অলখ লোক, তাত ডুপ্লিকেট বনাই দিলে, তাত ৰাখিলে। যাৰ পুণ্য শেষ হ'বলৈ ধৰিলে, নাইবা তাত কোনোবাই খেলি মেলি কৰি দিলে, তাক পৃথিৱীলৈ পঠাবলৈ ধৰিলে। এই পৃথিৱীলৈ যেনেকৈ আগতে হিন্দুস্তানৰ ভিতৰত কোনো স্ত্ৰী বা পুৰুষে কোনো এনেধৰণৰ অনৈতিক কাম কৰিলে যিটো সমাজত নিন্দনীয়, সেইটোকে বা এজন যিয়েই কৰিছিলে তেওঁ কালাপানীত এৰি দিয়া হৈছিলে। কালাপানী হ'ল আন্দামান নিকোবৰ, এটা দ্বীপ, সমুদ্ৰৰ মাজত, চাৰিওফালে সমুদ্ৰ আছে, মাজত সেই দ্বীপটো। তাত এৰি অহা হৈছিলে যে সি আকৌ ইয়ালৈ উভতি নাহিব আৰু ইয়াত সকলোকে বেয়া নকৰিব। এইটো শাস্তি দিছিলে। পাছত তাত লাহে 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 হাজাৰৰ সংখ্যাত স্ত্ৰী পুৰুষ জমা হ'ল। সিহঁতে পাছত নতুনকৈ তাতে নিজৰ যোগাৰ কৰি ল'লে, নিজৰ কোনো দল বনালে, নিজেই। তাত প্ৰথমে এনেকুৱা আছিলে যেনেকৈ জংঘলীসকলে ৰাজ কৰিছিলে। সকলোৱে নিজৰ মাজতে দুৰাচাৰ কৰিবলৈ ল'লে, সন্তান হ'বলৈ ল'লে, আৰু পিছত লাহে লাহে তেওঁলোকে নিজৰ নিয়ম ঠিক কৰি ল'লে। এই স্থিতিয়ে এতিয়া ইয়াত হৈছে। আমি সৎলোকত আছিলো, তাতো এনেকুৱাই শৰীৰ আছিলে, কিন্তু সেই শৰীৰ সেই মেটেৰিয়েলৰ আছিলে, সেই পদাৰ্থৰ আছিলে যাৰ কেতিয়াও নাশ নহৈছিলে, তাত বৃদ্ধাৱস্থা নাহিছিলে। আৰু সেই সৎলোকত য'ত আমি বসবাস কৰিছিলো, তাত কোনো বস্তুৰে অভাৱ নাছিলে। চিৰসেউজ বৃক্ষ আছিলে, চিৰসেউজ এই গছ গছনি ঠাল লতা আছিলে, তাত
কাজু খিচমিচ আপেল সুমথিৰা সকলো প্ৰকাৰৰ ফল আৰু মেৱা গাখীৰৰ নৈ তাৰ পানীও অমৃত আছিলে কেতিয়াও বেয়া নহয় ইয়াৰে এটা উদাহৰণ হ'ল এটা চেম্পল আছে এই গংগাৰ পানী এই গংগা যি নদী এয়া হৈছে সতলোকৰ পৰা অহা পানী সতলোকৰ পৰা ওলাই এয়া বিষ্ণুৰ ধামৰ পৰা আকৌ শিৱৰ ধামত আৰু শিৱৰ ধামত সকলোতকৈ ওপৰত এটা জটাকুণ্ডলী ডেম বনোৱা আছে জটাকুণ্ডলী সৰোবৰ আছে সেই সতলোকৰ পৰা গংগা আহিছিলে সেই জটাকুণ্ডলী ডেমটো ভৰিবলৈ 6 মাহ সময় লাগিছিলে 6 মাহৰ পাছত অভাৰফ্লো হৈ বৈ আছে আজিলৈকে তাৰ পৰা সেই পানী পৰে এনেকৈ গুপ্ত ৰূপেৰে আহে হিমালয়ত সেই গোমুখৰ ওচৰত বৰফ ৰূপত গোট মাৰি যায় আৰু তাৰ পৰা সেই জল প্ৰবাহ হৈ সেই অমৃতেই বৈ আছে নদী ৰূপত যাক গংগা নদী বুলি কোৱা হয় গতিকে এনেকুৱা পানী এনেকুৱা গাখীৰৰ নদী সতলোকৰ ভিতৰত আছে যি কেতিয়াও বেয়া নহয় এই গংগাৰ পানীক ৰাখি দিয়ক 20 বছৰ 100 বছৰ কোনো বটলত ভৰাই সেয়া কেতিয়াও বেয়া নহয় গতিকে এটা এক্সাম্পল দিলে পৰমাত্মাই এই কলিযুগৰ পিছৰ পিৰিলৈ আমাৰ মহিমাক বুজাবলৈ এইটো এটা বহুত যি এটা প্ৰমাণৰ কাম কৰিব এনেকুৱা লোক এনেকুৱা স্থান তাত এনেকুৱা আহাৰ আছে এনেকুৱা পানী আছে এতিয়া আমি সেই তাত আছিলোঁ আমি নিজৰ ভৰিতেই কুঠাৰ মাৰিলোঁ ইয়াৰ লগত আহি এতিয়া আমি কান্দি আছোঁ ই আমাক ইমান অজ্ঞানী কৰি দিলে যে আমি আমাৰ ভগৱানকো চিনি পোৱা নাই নিজৰ নকলি দূত বনাই তললৈ পঠাই দিলে আৰু সিহঁতৰ দ্বাৰা তেওঁলোকতেই প্ৰৱেশ কৰি নিজৰ ৰিমোটেৰে ভুল জ্ঞান প্ৰৱেশ কৰাই সিহঁতৰ দ্বাৰা পৰমাত্মাৰ পৰিভাষা সলনি কৰি দিলে এই কাল ভগৱানে আৰু সকলোৱে এই পৰমাত্মাক নিৰাকাৰ বুলি কয় এই নিৰাকাৰ পোৱাসকলে যি সাধনা কৰিছিলে সেই সাধনাৰে প্ৰভু প্ৰাপ্ত নহল সিহঁতেও ছেকেণ্ড কৰি দিলে সমৰ্থন কৰি দিলে হাজাৰ হাজাৰ বছৰ সমাধি লগাই যে পৰমাত্মা নিৰাকাৰ হয় বেদ আৰু গীতাজিত পুৰাণ আদিয়ে কয় পৰমাত্মা সাকাৰ হয় নিৰাকাৰৰ হয় মনুষ্য সদৃশ সেই বেদ আৰু গীতাক সত্য মনা ঋষি আৰু মহৰ্ষিয়েও বুজিব পৰা নাই কিয়নো সিহঁতে লোক বেদ আকাশবাণীৰে ভিতৰৰ প্ৰেৰণাৰে নিজ হঠ যোগেৰে কৰা সাধনাৰে কালে সিহঁতৰ এই নিৰ্ণয় উলিয়ালে যে গড ইজ ফৰ্মলেছ পৰমাত্মা নিৰাকাৰ হয় যদিও তেওঁলোকে পঢ়িছিলে বিদ্বান পুৰুষ আছিলে সংস্কৃতো জানিছিলে পঢ়িছিলেও তেওঁলোকে অজ্ঞানতাৰ আধাৰত লোক বেদক তেওঁলোকে মুখ্য মানিলে সৎগ্ৰন্থকো তেওঁলোকে মানিছিলে এয়াও মান্য হয় কিন্তু সেই সৎগ্ৰন্থবোৰক দাসৰ ওপৰত কৃপা হৈছিলে পৰমাত্মাৰ কৃপা সেই পৰমেশ্বৰে এই দাসৰ জ্ঞান যুগ খুলি দিলে এতিয়া আমি এফালৰ পৰাতো হিন্দু ধৰ্মক মানো হিন্দু ধৰ্মক যিহেতু মানো গতিকে আমি হিন্দু ধৰ্মৰ সৎগ্ৰন্থকো মানিবই লাগিব কিয়নো কোনো ধৰণৰ প্ৰচাৰ কোনো দেৱতাৰ যিবোৰ আমি শুনিব পাইছিলোঁ সেই শুনোৱাসকলে এয়াই ক'লে যে শিৱ পুৰাণত এয়াই লিখা আছে তাৰ পৰা শুনাইছোঁ গীতাজিত এনেকৈ লিখা আছে তাৰ পৰা শুনাইছোঁ বিষ্ণু পুৰাণত এনেকৈ লিখা আছে দুৰ্গা পুৰাণত এনেকৈ লিখা আছে আৰু বেদত এনেকৈ লিখা আছে এতিয়া সেই সময়ত আমি অশিক্ষিত আছিলোঁ জনতা অশিক্ষিত আছিলে আৰু সংস্কৃত ভাষা গ্ৰহণ কৰিব পৰা শিক্ষা গ্ৰহণ কৰিব পৰা কেৱল ব্ৰাহ্মণ বৰ্গৰহে অধিকাৰ আছিল এনেকুৱা নিয়ম বনোৱা আছিলে যে ব্ৰাহ্মণেহে বিদ্যা গ্ৰহণ কৰিব আৰু বাকী 4 বৰ্ণ কৰি দিয়া হৈছিলে তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰিব এই আধাৰেৰে অন্য জনতাই শিক্ষা গ্ৰহণ কৰা নাছিলে গতিকে এই শিক্ষা গ্ৰহণ কৰাসকলক অৰ্থাৎ সংস্কৃত ভাষা জনাসকলৰ বেদৰ জ্ঞান নাছিল সংস্কৃত ভাষা জানিছিলে তেওঁলোকে পঢ়িছিলে কিন্তু বুজিব পৰা নাছিলে वेद पढ़े पर वेद न जाने ये बच्चे पुराण 18 जड़ को अंधे पत्ते खुआवे ये भूल गए सिरजनहारा वेद पढ़े पर वेद न जाने ये बच्चे पुराण 18
जड़ को अंधे पत्ते खुआवे ये भूल गे सृजनहारा। তেন্তে যি কাৰণত এই কালে আমাক ইয়াত বিভ্ৰান্ত কৰি থৈছে সেই অজ্ঞানতাক আঁতৰাবলৈ পৰমেশ্বৰ স্বয়ং ইয়ালৈ আহে। নিজৰ মৰমীয়াল আত্মাক এই জ্ঞানৰ বিষয়ে কয়। জন্ম আৰু মৃত্যু এৰাই চলিবলৈ তেওঁ বিধান দিয়ে। সেই যথাৰ্থ ভক্তি, সেই যথাৰ্থ জ্ঞান যাৰ দ্বাৰা মুক্তি হ'ব পাৰে আৰু আমাৰ প্ৰাৰব্ধত অহা সংকট কষ্ট যি জন্ম জন্মান্তৰৰ পাপ আমাৰ জীৱনত লিখি দিয়া হৈছে সেয়া কেৱল কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰেহে নাশ কৰিব পাৰে। যেনেকৈ পুণ্যৰ পৰা সুখ হয়, পাপৰ পৰা কষ্ট হয়, দুখ হয়। যেতিয়ালৈকে আমাৰ পাপ কটা নাযাব আমি সুখী হ'ব নোৱাৰো, তেন্তে সেই পাপক কাটোতা কেৱল কবিৰ গঢ় হয়। কবিৰ যি পৰমেশ্বৰ যিয়েহে পাৰে, আন কোনেও প্ৰাৰব্ধৰ কোনো পাপকেই অথবা যিকোনো পাপৰ প্ৰাৰব্ধৰ কষ্টৰ নিবাৰণ নাশ কৰিব নোৱাৰে, কেৱল কবিৰ দেৱেহে পাৰে। এতিয়া পুণ্যাত্মাসকল কাৰোবাৰ ভৰিত কাঁইট লাগি গ'ল আৰু এইসকল অজ্ঞানী ঋষি মহৰ্ষিসকলে কি কৈছিলে, যেনেকৈ কোনো সংকট নিবাৰণৰ বাবে ঋষি মহৰ্ষি সন্তৰ ওচৰলৈ গৈছিলে, প্ৰথমতেতো তেওঁলোকে যন্ত্ৰ মন্ত্ৰ দেখুৱাইছিলে, এনেকুৱা কৰা, এনেকুৱা জপ কৰা, 1000 বাৰ জপ কৰা, 11,000 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰা, 1100 টকাৰ এই ভাণ্ডাৰা লগাই দিয়া। সকলোবোৰ কৰাৰ পাছতো তেওঁলোকৰ একো লাভ হোৱা নাছিলে। তেতিয়া তেওঁলোকে কি কৈছিলে, সেই অজ্ঞানী বেদ জ্ঞানহীন ঋষি মহৰ্ষি গুৰু ব্ৰাহ্মণ সকলে, যে এয়া তোমাৰ প্ৰাৰব্ধৰ কষ্ট হয়, তুমি এয়া ভুগিবই লাগিব। উদাহৰণ দিছিলে যে শ্ৰীকৃষ্ণজীয়ে তেওঁ শ্ৰীৰাম ৰূপত সুগ্ৰীৱৰ ভায়েকক মাৰিছিল, বালিক চল কৰি বৃক্ষৰ আঁৰ লৈ। সেয়া প্ৰাৰব্ধত লিখা হৈছিলে। সেই প্ৰাৰব্ধৰ ভোগ শ্ৰীকৃষ্ণজীয়ে বিষ্ণুজীৰ ৰূপত ভুগিব লগা হৈছিল। পিছত আমি মনে মনে থাকি যাওঁ। আমাৰ ওচৰত কোনো তৰ্ক নাছিল, তৰ্কৰ কোনো প্ৰয়োজন নাছিল, কিন্তু আত্মা হৰা নাছিলে। আমি এইটো ভাবিছিলো যে নহয়, ভগৱান এনেকুৱা এটা শক্তি হয় যিয়ে আমাক অৱশ্যেই লাভ দিব, কাৰণ আত্মা পৰমাত্মাৰ লগত পৰিচিত যে সেয়া পৰম শক্তি হয়। কিন্তু জ্ঞানহীনসকলে তেওঁৰ ওপৰত ইমান আৱৰণ লগাই দিলে যে তেওঁলোকে বিশ্বাস কৰিব নোৱাৰা হ'ল। কিন্তু এওঁলোক আকৌ ৰ'বও নোৱাৰে, আৰু যি কাৰণত এওঁলোকে কেতিয়াবা কৰবাত জৰা ফুকা কৰাসকলৰ ওচৰত, কেতিয়াবা ভূত প্ৰেতৰ যন্ত্ৰ মন্ত্ৰ কৰাসকলৰ ওচৰত, কোনো ঋষি মহৰ্ষিৰ ওচৰত অথবা কোনো মন্দিৰ আৰু মছজিদ আৰু গুৰুদ্বাৰালৈ গৈ গৈ মনোকামনা কয়, আৰু শেষত যেনেকুৱা আছিল তেনেকুৱাই থাকি যায়, কিয়নো তাত সেই বিধান, সেই সিদ্ধান্ত নাই, সেই মন্ত্ৰ নাই যাৰ দ্বাৰা প্ৰাৰব্ধৰ নাশ হ'ব পাৰে। সেই এটা সাধাৰণ বিধান হৈ গ'ল, সকলোৱে ফাইনেল কৰিলে লিখি থোৱা কৰ্মৰ ভোগটো ভুগিবই লাগিব। পাপ নাশ হ'ব নোৱাৰে, পাপ কটা যাব নোৱাৰে, আৰু পাপ কটা নগলে সুখ হ'ব নোৱাৰে। যেনেকৈ কাৰোবাৰ ভৰিত কাঁইট সোমাই গ'ল আৰু তেওঁ কাৰোবাক ক'লে যে মোৰ ভৰিটো প্ৰচণ্ড বিষাই আছে, তেওঁ ভৰিখন ভালদৰে ধুই চাফা কৰি কৈ দিলে যে তোমাৰ ভৰিত কাঁইট আছে, আৰু সেই ব্যক্তিয়ে যদি এনেকৈ কয় সেই কাঁইট লাগি আছে বুলি কোৱা জনে, আৰু তেওঁ যদি এনেকৈ কয় যে কাঁইটডালটো নোলাব, এতিয়া জোতা পিন্ধি লোৱা, ভৱিষ্যতলৈ কাঁইট নালাগিব। কাঁইট লাগি থকা ভৰিত আকৌ জোতা পিন্ধিব নোৱাৰি, কাঁইট ওলালে যন্ত্ৰণা কম হ'ব। এতিয়া এই ভয়ত জোতা পিন্ধিব সেই প্ৰাণীয়ে যে হে ভগৱান, কৰবাত যাতে আকৌ কাঁইট নালাগে, কাৰণ বহুত বিষায়। তেনেহলে যিসকল ব্যক্তিয়ে এয়া কয়, প্ৰথমতেতো যন্ত্ৰ মন্ত্ৰ কব সেই সন্ত গুৰু ঋষি মহৰ্ষি, আৰু পিছত তাৰ পৰা কোনো লাভ নহলে তেওঁলোকে কৈ দিয়ে যে এয়া তোমাৰ প্ৰাৰব্ধৰ কষ্ট হয়, এয়াতো তুমি ভুগিবই লাগিব, এয়াতো তুমি আজীৱন ভুগিব লাগিব, আৰু ভগৱানৰ ভক্তি কৰি লোৱা, ভৱিষ্যতে তোমাৰ দুখ নহব। পুণ্যাত্মাসকল, যিজন ব্যক্তিৰ ওপৰত কোনো আপত্তি আহিছে আৰু যিয়ে সকাহ পোৱা নাই, তেওঁলোকে সপোনতো ভগৱানক মনত নেপেলায়, পেলাবই নোৱাৰে। এতিয়া সেই পাপৰূপী কাঁইট ওলালে, যাৰ পৰা কষ্ট টেনচন হৈ আছে, আৰু তেতিয়া আকৌ সেই ব্যক্তিয়ে ভক্তি কৰে এই ভয়ত, ৰাম নামৰ জোতা পিন্ধি যে হে ভগৱান আকৌ যাতে বিজুলী নপৰে, এই ভয়তে তেওঁ সদায় ভক্তি কৰিব।
মৰ্যাদাৰ মাজত থাকিব, কাৰণ তেওঁ আপত্তিক ভোগ কৰি চাইছে যে ইয়াৰ পৰা কিমান কষ্ট হয়। আৰু কোনোবাই যদি কয় যে ইয়াৰ কষ্টটো হৈয়ে থাকিব, আগলৈ ভক্তি কৰি থকা, সপোনতো কৰিব নোৱাৰে, এনেকৈতো নাস্তিক হ'ব, সম্পূৰ্ণ চীন নাস্তিক হৈ গ'ল। য'ত বিশ্বত প্ৰায় আধাৰ সমান এই জনসংখ্যা আছে, সম্পূৰ্ণ ৰুছ নাস্তিক হৈ গ'ল। যিসকল আগতে আস্তিক আছিলে, মহাত্মা বুদ্ধক মানিছিলে, তেওঁক মহাত্মা মানি সন্ত মানি তেওঁৰ শিক্ষা গ্ৰহণ কৰিলে পূৰ্বপুৰুষসকলে, কিন্তু আধ্যাত্মিক লাভ নাপালে। মূল্যবোধৰ জ্ঞান যি মহাত্মা বুদ্ধই ক'লে সাধাৰণ মা দেউতাই নিজৰ সন্তানক কৈ দিয়ে, কিন্তু যেতিয়ালৈকে তেওঁলোকৰ ওচৰত সমাধান নাই, পৰমাত্মাৰ সহযোগিতা নাই, আৰু সেই মন্ত্ৰ নাই যাৰ দ্বাৰা পাপ নাশ হ'ব পাৰে, জীৱই পৰমাত্মাক মানিব নোৱাৰে। আৰু কালে এইটোৱে বিচাৰে যে নাস্তিক হৈ যাওক, বিশেষকৈ কলি যুগত। তাৰ আগতে কোনো নাস্তিক নাছিলে। দ্বাপৰলৈকে আপোনালোকে চাই লওক, সকলো ইতিহাস চাৰিও বৰ্ণই ভক্তি কৰিছিলে, পৰমাত্মালৈ ভয় কৰিছিলে, আস্থা ৰাখিছিলে ভগৱানত। কলি যুগত এক বিশেষ পৰমাত্মা আৰু কালৰ মাজত এক বিশেষ বাৰ্তালাপ হ'ল, সন্ধি হ'ল, এটা কম্প্ৰমাইজ হৈছিলে যে কালে পৰমেশ্বৰৰ পৰা যি প্ৰথমবাৰৰ বাবে ভগৱানে ৰূপ সলনি কৰি আহিছিলে নিজৰ পুত্ৰ যুগজিতৰ নামেৰে, তেতিয়া কালে কৈছিলে ভগৱান তিনিটা যুগত জীৱ কম লৈ যাব, আৰু কলি যুগত যেতিয়া চতুৰ্থ যুগ আহিব, সেই কলি যুগত আপুনি যিমান ইচ্ছা লৈ যাব। তেতিয়া কালে এইটো ভাবি থৈছিলে যে কলি যুগলৈ ইহঁতক এনেকুৱা বনাই দিম, সত্যযুগৰ এটা দ্বাপৰত তেওঁলোকৰ পুণ্য থাকিব, আৰু কলি যুগলৈ তেওঁলোক পুণ্যহীন হৈ যাব, আৰু আন বহুতো পন্থ বনাই দিয়া হ'ব, বহুতো ধৰ্ম বনাই দিয়া হ'ব, আৰু ইহঁতক নাস্তিক কৰি দিম। আৰু আজি তেওঁ এই সকলোবোৰ কাম কৰি ৰাখিছে। এতিয়া পৰমেশ্বৰে কৈছিলে যে ঠিকে আছে, সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত কম জীৱ লৈ যাম, আৰু চতুৰ্থ যুগত মই নিজে চাই ল'ম তোমাক। এতিয়া এই বিষয়ে পিছত কম, আজি প্ৰসংগ বেলেগ বিষয়ৰ। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে যেতিয়ালৈকে আমাৰ পাপ নাশ নহ'ব, কাঁইট নোলাব, আৰু কষ্টও শেষ নহ'ব, আৰু কষ্ট শেষ নোহোৱালৈকে আপুনি জোতাও পিন্ধিব নোৱাৰিব। ঠিক সেই ধৰণেই যিসকল দুখীয়াত্মা ইয়ালৈ আহে, যদি তেওঁ পৰমাত্মা পৰমেশ্বৰ কবিৰজীৰ যি মই দাসে নিয়ম কৈ আছো, মৰ্যাদা কৈ আছো, সেই মৰ্যাদাত যদি থাকা, তেন্তে কষ্ট নহ'ব। আপোনালোকে এইটো ভাবি আহে যে আজি এই যাদু মন্ত্ৰ যন্ত্ৰ কৰি দিব গুৰুজীয়ে, আৰু আমি নিজৰ ৰাস্তাত গুৰুজী নিজৰ। এই কাম মই নকৰো। পৰমাত্মাৰ উদ্দেশ্য হৈছে তুমি ইয়ালৈ আহা, এই জ্ঞানৰ সৈতে পৰিচিত হোৱা। অলপ শান্তিটো আপুনি প্ৰথম দিনাই অনুভৱ কৰিব, যিয়ে সঁচা মনেৰে আহিব, সমৰ্পিত হ'ব। সমৰ্পিতৰ অৰ্থ যে আমি যিবোৰ মাৰ্গদৰ্শন আপোনালোকক কৰিম, যে বিড়ি মদ মাংস তম্বাকু পান কৰিব নোৱাৰে, আন কোনো দেৱী দেৱতাৰ ভক্তি যিবোৰ আপোনালোকে আগতে কৰিছিলে সেয়া কৰিব নালাগে, এই সকলোবোৰ মৰ্যাদাক যিয়ে হৃদয়ৰ পৰা মানি সমৰ্পিত হয়, সেই দিনাৰ পৰাই শান্তি পোৱা আৰম্ভ হৈ যাব। কিন্তু আমাৰ ভগত আৰু কিছুমান সেই স্বয়ং ভগত যিয়ে পুস্তক আদি পঢ়ি শুনি আহে, এতিয়া তেওঁলোকৰ ধাৰণা এইটোৱেই যে এবাৰ গৈ চাওঁ, শান্তি পাম যদি ঠিকে আছে, নহ'লে নাই। এনেকুৱা ব্যক্তি ইয়াত কেতিয়াও শান্তি নাপাব, আহকেই বা নাহকেই। আমাৰ উদ্দেশ্য হ'ল যে আপুনি শান্তিটো অৱশ্যেই পাব, গেৰাণ্টিড পাব। আপোনাৰ ওপৰত কোনো কষ্ট নাথাকিব, মোৰ দ্বাৰা লিখাই লোৱা। কিন্তু মই যেনেকৈ কৈছো তেনেকুৱা কৰি থাকা। আপোনালোকক বাৰে বাৰে ইয়ালৈ মতাৰ উদ্দেশ্য এইটোৱেই যে আপুনি ভগৱানৰ সৈতে পৰিচিত হৈ যায়, আৰু পৰিচিত হোৱাৰ পিছত আননেচেচাৰী ডিমাণ্ড শেষ হৈ যাব, যাৰ কাৰণত আমি ভগৱানৰ পৰা আঁতৰি গৈ আছো, যাৰ কোনো আৱশ্যকতা নাই। আৰু পিছত আপুনি চাব ভগৱানে প্ৰতিদিনে আপোনাক কিমান সুখ দিব, ভাবিবও নোৱাৰিব। গতিকে সেই পৰমাত্মাই তেওঁ স্বয়ং এই জ্ঞানক আৰু পাপ নাশ কৰোতা এই মন্ত্ৰক, সমাধানক তেওঁ স্বয়ঙেই লৈ আহে। কোনো প্ৰকাৰৰ সদগ্ৰন্থৰ ভিতৰত সোহম মন্ত্ৰ নাই। পৰমেশ্বৰে ক'লে যে सोहम शब्द हम जग में लाए और सार शब्द हमने गुप्त छिपाए। কেৱল এটা ওম নাম আছে। সকলো পবিত্ৰ সদগ্ৰন্থ মান্য সদগ্ৰন্থ, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, ইয়াত কেৱল এটা ওম নাম আছে।
ইয়াৰ অতিৰিক্ত কোনো মন্ত্ৰই জপ কৰিবলগীয়া নহয়। মুক্তিৰ সহযোগী আধাৰ নাই। আৰু এয়া আমি শ প্ৰকাৰৰ মন্ত্ৰ বনাই থৈছো। হৰে ৰাম 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 হৰে ৰাম কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে শ্যাম মিলাধে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ ওম নমঃ শিৱায়। আৰু নাজানো কিমান অকাল মূৰত শব্দস্বৰূপী ৰাম আৰু অকাল পুৰুষ সৎপুৰুষ জ্যোতি নিৰঞ্জন ৰংকাৰ ওমকাৰ এয়া নিজেই বনাই ৰাখিছে। এয়া কোনো মন্ত্ৰ নহয়। ইয়াৰ পৰা প্ৰাণীৰ কোনো লাভ নহব। এতিয়া শুনি লোৱা, নাইবা 10 বছৰৰ পিছত যেতিয়া তোমাৰ চকু খুলিব তেতিয়া পস্তাব লাগিব যে সঁচাকৈয়ে আমি ভুল সাধনা কৰি আছিলো। দাসৰ উদ্দেশ্য কাৰোবাৰ ভাৱনাক আঘাত কৰা নহয়, কিন্তু কুহাত পৰি আছে আপুনি। ইয়াৰ পৰা বচোৱাটো মোৰ উদ্দেশ্য যে ইয়াৰ পৰা তুমি আঁতৰ হোৱা, এই বাট সলনি কৰা, সৎ ভক্তি কৰা আৰু নিজৰ চকুৰে চোৱা যে সৎগ্ৰন্থত কি লিখা আছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 ক'লে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरण यह प्रयाति तदन्देहम सयाति परमाम गतिम। মোৰ কেৱল এটা ওম নাম আছে, মই ব্ৰহ্মৰ। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। এয়া কালে কৈ আছে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি। মোৰ এটা ওম মন্ত্ৰ আছে, নাথিং এলছ। মোৰ জপৰ আৰু বেলেগ কোনো মন্ত্ৰ নাই। আৰু মুক্তিৰ সহযোগী হৈছে এই মন্ত্ৰই। আৰু যিসকলে অন্তিম শ্বাসলৈকে অৰ্থাৎ শৰীৰ এৰা সময়লৈকে এই মন্ত্ৰৰ জপ কৰে, তেওঁ ওম নামৰ পৰা পোৱা যি গতি হয় সেই গতিক প্ৰাপ্ত কৰে। কিন্তু গীতা জ্ঞানদাতাই স্বয়ং কয় যে মোৰ গতি অনুত্তম হয়। 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত তেওঁ কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে 18 অধ্যায়ৰ 62 নং শ্লোকত 15 অধ্যায়ৰ 1 পৰা 4 নম্বৰ শ্লোকলৈকে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম অৰ্থাৎ সতলোক পাবা, য'ত যোৱাৰ পিছত আকৌ এই সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে ইয়াত যে তেওঁ নিজৰ মন্ত্ৰ ওম বুলি কৈছে, কিন্তু এয়া পূৰ্ণৰূপী মুক্তিৰ মাৰ্গ নহয়। এয়া অনুত্তম গতি হয়। জন্ম মৃত্যু যেতিয়ালৈকে জীৱৰ আছে এয়া অনুত্তম হয়, উত্তম নহয়। আকৌ 17 অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ है। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ ওম তৎসত এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে আৰু ইয়াৰ 3 প্ৰকাৰৰ স্মৰণৰ বিধি আছে, ত্ৰিবিধা। এতিয়া পুণ্যাত্মাসকল গীতা জ্ঞানদাতাই নিজৰ ওম নামটো ডিক্লেয়াৰ কৰি থৈছে, একেবাৰে সাৰ্বজনিক কৰি থৈছে। তৎ আৰু সৎ এয়া সাংকেতিক হয়। গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3জন প্ৰভু আছে, 3 পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 15 অধ্যায়ৰ 16 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ 17 ক'লে উত্তম পুৰুষ বেলেগ, পৰমাত্মা ইতি উদ্ধাৰতে। তেওঁ শ্ৰেষ্ঠ প্ৰভু দুয়োতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা তেওঁ বেলেগ। আৰু তেওঁই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ অবিনাশী পৰমাত্মা। গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনক সুধিলে যে অৰ্জুন কিম তৎব্ৰহ্ম। অৰ্জুনে ক'লে যে প্ৰভু আপুনি গীতাজীৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 যি কৈছিলে যে সেই তৎব্ৰহ্মক যিয়ে জানে আৰু সকলো আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু যিজন সকলো কৰ্মৰ লগত পৰিচিত, যেনেকৈ মই জ্ঞানৰ বিষয়ে ক'লো। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020 এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020 সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত 2জন গুৰুৰ
দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে এই যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020ত লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বৰক্ষী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ দুয়োখন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বৰক্ষী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰু চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰমানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নপলায়। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব। তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ, আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে, সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে, তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি আমাক দেখুৱাই দিয়ে, কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক
তেওঁ ভালদৰে বুজাই দিয়ে আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতে ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাশয়কে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাশয় সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বৰক্ষী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বৰক্ষী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ পুৰাণ গীতা বাইবেল দুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে আৰু তেওঁ তত্ত্বৰক্ষী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে, আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বৰক্ষী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগৰ তাতে এটা পিলা পাতি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাশয়ৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাশয়ৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ, কিন্তু যেতিয়া তত্ত্বৰক্ষী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাশয়ৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।